বৰ্তমান সময়ত আগৰ তুলনাত মানুহৰ খাদ্যাভ্যাস আৰু লাইফষ্টাইলৰ যথেষ্ট চেঞ্জ হৈছে। শাৰীৰিক পৰিশ্ৰম একেবাৰে নাই বুলি ক'ব পাৰি। ইয়াৰ লগে লগে মানুহৰ শৰীৰটো বেমাৰী আৰু নিশকতীয়া হৈ গৈছে আৰু বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে। আজি আমি জানিম বৰ্তমান যুগৰ আটাইতকৈ এটা কমন বেমাৰ গেষ্ট্ৰাইটিছৰ বিষয়ে। এক্সটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ প্ৰায় 50% লোকেই কম বেছি পৰিমাণে গেষ্ট্ৰাইটিছত আক্ৰান্ত। গেষ্ট্ৰাইটিছ কি? গেষ্ট্ৰিক মানে হ'ল আমাৰ পাকস্থলী। যেতিয়া পাকস্থলীৰ ইনফ্লেমেশ্যন বা জ্বলা-পোৰা হয় তেতিয়াই গেষ্ট্ৰাইটিছ হোৱা বুলি কোৱা হয়। আমাৰ পাকস্থলীত মিউকাছ মেমব্ৰেন নামৰ এটা প্ৰটেক্টিভ লেয়াৰ থাকে। গেষ্ট্ৰাইটিছ হ'লে এই লেয়াৰটোৰ ডেমেজ হয়। আমাৰ পাকস্থলীয়ে খাদ্য হজম কৰিবৰ বাবে হাইড্ৰক্লৰিক এচিড ক্ষৰণ কৰে, কিন্তু গেষ্ট্ৰাইটিছ হ'লে অধিক মাত্ৰাত হাইড্ৰক্লৰিক এচিড ক্ষৰণ হয় আৰু পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। গেষ্ট্ৰাইটিছৰ প্ৰধান লক্ষণসমূহ হ'ল পেট আৰু বুকুৰ বিষ, কামিহাড়ৰ মাজত খুচি ধৰা, বদ হজম, ভোক নলগা, বমি বমি ভাৱ অহা বা বমি কৰা ইত্যাদি। গেষ্ট্ৰাইটিছৰ দুটা টাইপ আছে, এটা একিউট অৰ্থাৎ হঠাতে হোৱা আৰু আনটো ক্ৰনিক অৰ্থাৎ বহুদিন ধৰি আক্ৰান্ত হৈ থকা। গেষ্ট্ৰাইটিছৰ কাৰণে কেতিয়াবা কিছুমান ভয়াৱহ ৰোগ যেনে পাকস্থলীৰ আলচাৰ, মেলিনা, টিউমাৰ, কেঞ্চাৰ, এনিমিয়া আদি হ'ব পাৰে। গেষ্ট্ৰাইটিছৰ কাৰণসমূহ কি কি? বেছিভাগ গেষ্ট্ৰাইটিছৰ প্ৰধান কাৰণ হ'ল হেলিকোবেক্টাৰ পাইৰলি নামৰ এবিধ বেক্টেৰিয়া। এই বেক্টেৰিয়াবিধ পাকস্থলীত বেছিকৈ বাঢ়িলে গেষ্ট্ৰাইটিছ হ'ব পাৰে। আন এটা প্ৰধান কাৰণ হ'ল কিছুমান বিষৰ টেবলেট সেৱন। NSAID ক্লাছৰ কিছুমান বিষৰ টেবলেট যেনে ডাইক্ল'ফেনাক, এচিল'ফেনাক, নিমোচুলাইড আদি ৰেগুলাৰ সেৱন কৰিলেও গেষ্ট্ৰাইটিছ হ'ব পাৰে। গেষ্ট্ৰাইটিছৰ আন কিছুমান কাৰণ হ'ল সুৰাপান, ধঁপাত সেৱন, ফাষ্ট ফুড, অত্যাধিক মছলাযুক্ত খাদ্য, কোল্ড ড্ৰিংকছ, কেফেইন ইত্যাদি। কেতিয়াবা লিভাৰৰ দুৰ্বলতাৰ কাৰণে গেষ্ট্ৰাইটিছ হ'ব পাৰে, কেতিয়াবা ষ্ট্ৰেছৰ কাৰণে হ'ব পাৰে। গেষ্ট্ৰাইটিছত ভোগা লোকসকলে কেতিয়াবা কিছুমান বিশেষ খাদ্য খালে বেছিকৈ প্ৰব্লেম দিব পাৰে। চাইট্ৰাছ ফুড যেনে বিলাহী, নেমু টেঙা, কমলা, আমলখি আদি খালে কেতিয়াবা প্ৰব্লেম বেছি হোৱা দেখা যায়। তদুপৰি কিছুমান খাদ্য যেনে ৰঙালাও, মাটি দাইল, মটৰ, বেছিকৈ ফ্ৰাই কৰা খাদ্য, ফাষ্ট ফুড, কোল্ড ড্ৰিংকছ, বেছি জ্বলা আৰু মছলাযুক্ত খাদ্য খালে কিছু লোকৰ প্ৰব্লেম বেছি দিব পাৰে। গতিকে এইবিলাক খাদ্য যিমান পাৰি এভইড কৰিব লাগে। কেতিয়াবা সময়মতে নোখোৱাৰ কাৰণেও গেষ্ট্ৰাইটিছ হ'ব পাৰে। পাকস্থলী ক্ষৰণ কৰা হাইড্ৰক্লৰিক এচিডে পাকস্থলীত থকা মিউকাছ মেমব্ৰেনৰ ক্ষতি কৰে। গতিকে সময়মতে আৰু সঠিক মাত্ৰাত খাদ্য গ্ৰহণ কৰাটো দৰকাৰ। গেষ্ট্ৰাইটিছ যিমান পাৰি সোনকালে ট্ৰিটমেণ্ট কৰি নিৰাময় কৰাটো দৰকাৰ। কাৰণ আমি আগতেই কৈছোঁ যে যেতিয়া গেষ্ট্ৰাইটিছৰ কণ্ডিশ্যন চিভিয়াৰ হয় তেতিয়া পেপটিক আলচাৰ, মেলিনা, পাকস্থলীৰ কেঞ্চাৰ আদি হ'ব পাৰে। গেষ্ট্ৰাইটিছ ভাল কৰিবলৈ হ'লে ইয়াৰ কাৰণটো বাছি উলিয়াব লাগিব। কিছুমান লোকৰ যদি মেডিচিন খোৱাৰ কাৰণত গেষ্ট্ৰাইটিছ হয় তেনেহ'লে সেই মেডিচিনটো যদি বন্ধ কৰি দিয়া হয় তেনেহ'লে দুদিনমানৰ পিছত অট'মেটিকেলি গেষ্ট্ৰাইটিছটো কমি আহিব। কেতিয়াবা সুৰাপান, ধঁপাত, ফাষ্ট ফুড আদি বৰ্জন কৰিও গেষ্ট্ৰাইটিছৰ পৰা পৰিত্ৰাণ পাব পাৰি। অৰ্থাৎ যি খাদ্য খালে প্ৰব্লেম বেছিকৈ দিয়ে সেই খাদ্য যদি বন্ধ কৰি দিয়া হয় তেনেহ'লে গেষ্ট্ৰাইটিছৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। এতিয়া আহোঁ গেষ্ট্ৰাইটিছৰ ট্ৰিটমেণ্টৰ বিষয়ে। গেষ্ট্ৰাইটিছৰ কাৰণে বহুতো OTC ড্ৰাগ আছে। গেষ্ট্ৰাইটিছৰ প্ৰথম চইচ হ'ল এণ্টাচিড জেল বা এণ্টাচিড টেবলেট। এই এণ্টাচিডে পেটৰ এচিড নিউট্ৰেল কৰি গেষ্ট্ৰাইটিছৰ পৰা উপশম ঘটায়। কিছুমান মেডিচিনে আকৌ পেটত এচিড ক্ষৰণ হোৱাটো কমাই দিয়ে। প্ৰটন পাম্প ইনহিবিটৰ ক্লাছৰ যিবিলাক ড্ৰাগ যেনে পেণ্ট্ৰপাজল, ৰবিপ্ৰাজল, অমিপ্ৰাজল আদি। আন এটা ক্লাছৰ ড্ৰাগ আছে যিটো H2 ৰিচেপ্টৰ এণ্টাগনিষ্ট বুলি কোৱা হয় যেনে ৰেনিটিডিন, চিমেটিডিন ইত্যাদি।
কিন্তু যিমান পাৰি এই মেডিচিনবোৰ কমাই ইউজ কৰিব লাগে আৰু ডক্তৰৰ পৰামৰ্শ লৈহে ইউজ কৰিব লাগে। যধে মধে ইউজ কৰিব নালাগে, কাৰণ এই মেডিচিনবোৰৰ ছাইড এফেক্টটো আছে। এটা কথা মনত ৰাখিব, গেষ্ট্ৰাইটিছ কোনো ডাঙৰ বেমাৰ নহয় আৰু ইয়াৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি যদি ইয়াৰ কাৰণটো বাছি উলিয়াব পাৰি। কিন্তু যদি পেটৰ বিষ, তেজ বমি, কলা পায়খানা আদি হয়, তেনেহ'লে খুব সোনকালে গেষ্ট্ৰএণ্টেৰলজিষ্টৰ লগত কনচাল্ট কৰিব লাগে। কিছুমান হোম ৰেমেডিজ যেনে নাৰিকলৰ পানী, অমিতা, আদাৰ পাউডাৰ বা পানী, ত্ৰিফলা, আজৱাইন আদি ব্যৱহাৰ কৰিও গেষ্ট্ৰাইটিছৰ পৰা হাত সাৰিব পাৰি। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you for watching.